Hello students, মই ৰিহান আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8 ৰ সমাজ বিজ্ঞানৰ যিখন 2 নম্বৰ কিতাপ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান সেই কিতাপখনৰ পাঠ 3 মধ্যযুগৰ অসমীয়া সমাজ এই পাঠটোৰ পৰা তোমালোকক মই 40টা এমসিকিউ কোৱেশ্চন দিম ঠিক আছে ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক এই পাঠটোৰ পৰা অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ দিছিলোঁ আজিৰ এই ভিডিঅ'ত তোমালোকক মই এই পাঠটোৰ পৰা 40টা এমসিকিউ দিম যে তোমালোকে প্ৰেক্টিছ কৰি যাব পাৰিবা আৰু তোমালোকৰ এই পাঠটোৰ পৰা এমসিকিউ আহিলে ইয়াৰ পৰা কমন পৰা চান্স থাকিব ঠিক আছে একে 100% চান্স বুলি নকওঁ মই কিন্তু কমন পৰিব পাৰে সো ভিডিঅ'টো দেৰি নকৰাকৈ চাই ল'বলা নেক্সট এই পাঠটোৰ পৰা আৰু কি ভিডিঅ' লাগে মোক কমেণ্ট কৰিবা আৰু যদি বাকি চেপ্টাৰবোৰৰ পৰা এমসিকিউ লাগে তেন্তে এই ভিডিঅ'টোৰ তলত এমসিকিউ বুলি কমেণ্ট কৰা তেতিয়া মই বাকি চেপ্টাৰবোৰৰ পৰাও এমসিকিউ দিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া প্ৰথম প্ৰশ্নটো কৈছে আমাক মধ্যযুগ বুলিলে সাধাৰণতে কিমান শতিকাৰ পৰা কিমান শতিকালৈ সময়ছোৱাক বুজোৱা হয় উত্তৰ হ'ব তোমালোকৰ অপচন বি ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰা 19 শতিকাৰ আগভাগলৈ 2 নম্বৰ প্ৰশ্ন মধ্যযুগত অসমৰ বিভিন্ন প্ৰান্তত শাসন কৰা কেইটামান শক্তিৰ নাম কি আছিল উত্তৰ হ'ব তোমালোকৰ বি নম্বৰ কামৰূপ কমতা চুতীয়া বাৰভূঞা কছাৰী আৰু আহোম 3 নম্বৰ মধ্যযুগৰ বিষয়ে জানিবলৈ তলৰ কোনবোৰ সমলৰ সহায় লোৱা হয় উত্তৰ হ'ব এ নম্বৰ বুৰঞ্জী পুথি বিদেশী ভ্ৰমণকাৰীৰ টোকা আখ্যান কিংবদন্তি 4 নম্বৰ প্ৰশ্ন মধ্যযুগৰ শাসন ব্যৱস্থা কি আছিল উত্তৰ হ'ব অপচন বি ৰাজতান্ত্ৰিক 5 নম্বৰ ৰাজ্যৰ সৰ্বময় কৰ্তা কোন আছিল উত্তৰ হ'ব তোমালোকৰ অপচন সি ৰজা নেক্সট 6 নম্বৰ প্ৰশ্ন মধ্যযুগৰ শাসন ব্যৱস্থাত কাৰ সহায় লোৱা হৈছিল উত্তৰ হ'ব বি নম্বৰ মন্ত্ৰী পৰিষদৰ 7 নম্বৰ উজনি অসমৰ শক্তিশালী ভূঞাসকলৰ নিজা বিচৰা আদালতক কি বোলা হৈছিল উত্তৰ হ'ব কাৰাখানা 8 নম্বৰ মধ্যযুগৰ সৰ্বোৎকৃষ্ট শাসন ব্যৱস্থা কোনসকলৰ আছিল উত্তৰ হ'ব অপচন ডি আহোমসকলৰ 9 নম্বৰ আহোমসকলে ৰাজ্যখন পৰিচালনা কৰা প্ৰথম 3জন মন্ত্ৰীৰ নাম কি আছিল উত্তৰ হ'ব বৰবৰুৱা এইটো অপচন উত্তৰটো আমি চাওঁ উত্তৰটো হ'ব বি নম্বৰ অপচন বুঢ়াগোহাঁই বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই 10 নম্বৰ পাছলৈ বৰবৰুৱা আৰু বৰফুকনক অন্তৰ্ভুক্তিৰে আহোমৰ মন্ত্ৰীসভা কিমানজনীয় কৰা হৈছিল উত্তৰ হ'ব চি নম্বৰ 5জনীয় 11 নম্বৰ আহোমসকলে দেশ সংগঠনৰ বাবে উদ্ভাৱন কৰা অভিনৱ ব্যৱস্থাসমূহ কি উত্তৰ হ'ব চি নম্বৰ পাইক প্ৰথা খেল ব্যৱস্থা আৰু পচা প্ৰথা 12 নম্বৰ পাইক বুলিলে কিমান বছৰৰ পৰা কিমান বছৰলৈ সকলো সক্ষম পুৰুষক কোৱা হৈছিল উত্তৰ হ'ব তোমালোকৰ বি নম্বৰ 15 বছৰৰ পৰা 50 বছৰলৈ নেক্সট 13 নম্বৰ কিমানজন পাইক মিলি একোটা গোট হৈছিল উত্তৰ হ'ব অপচন বি 3 বা 4জন মোৰ মাতটো অকণমান বেয়া আহিব পাৰে কাৰণ মোৰ চৰ্দি হৈ আছে কাহ হৈছে সো মাতটো ইমান এটা ভাল নাহিব পাৰে দেই সো তোমালোকে এডজাষ্ট কৰি ল'বা 14 নম্বৰ কিমান গোট পাইকৰ ওপৰত এজন বৰা আছিল উত্তৰ হ'ব বি নম্বৰ কুৰি গোট 15 নম্বৰ কিমান গোট পাইকৰ ওপৰত এজন হাজৰিকা আছিল উত্তৰ হ'ব বি নম্বৰ 1000 গোট 16 নম্বৰ কিমান গোট পাইকৰ ওপৰত এজন ফুকন আছিল উত্তৰ হ'ব চি নম্বৰ 6000 গোট 17 নম্বৰ আহোমৰ কোনজন সুদক্ষ বিষয়া স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত পাইকসকলৰ বিভিন্ন খেলৰ দায়িত্ব দিছিল নহ'ব আই থিংক দায়িত্ব লৈছিল হ'ব ঠিক আছে লৈছিল অপচন হ'ব বি নম্বৰ মোমাই তামুলী বৰবৰুৱা 18 নম্বৰ পচা প্ৰথাৰ মূল উদ্দেশ্য কি আছিল উত্তৰ হ'ব তোমালোকৰ বি নম্বৰ পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয় জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা 19 নম্বৰ নগৰবোৰক দান কৰা মাটিক কি বোলা হৈছিল উত্তৰ হ'ব তোমালোকৰ
নগৰ নহয় সৰি নগাবোৰক অলপমান দিগদাৰ হৈছে কাৰণ মোৰ অলপমান বেমাৰ হৈছে ন চ' অলপমান দিগদাৰ হৈছে কিন্তু একো নাই তোমালোকে এডজাষ্ট কৰি ল'বা নগাবোৰক দান কৰা মাটিক কি বোলা হৈছিল উত্তৰ হ'ব নগাখাত ঠিক আছে বি নম্বৰ অপশ্যন নগা মানুহক দান কৰা মাটিক নগাখাত বোলা হৈছিল 20 নম্বৰ কোনজন কোচ ৰজাই আহোম শাসনৰ বহুতো উপাদান কোচ শাসনতো প্ৰৱৰ্তন কৰিছিল উত্তৰ হ'ব ডি নম্বৰ মকন্দ নাৰায়ণ 21 নম্বৰ মধ্যযুগৰ সামাজিক দৃষ্টিভংগী কেনেকুৱা আছিল উত্তৰ হ'ব চি নম্বৰ উদাৰ এইটো ৰ দেই ব হৈ আছে ৰ কৰি ল'বা উদাৰ 22 নম্বৰ আহোমৰ কোনজন স্বৰ্গদেৱে স্থানীয় জাতি জনজাতিসকলৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰাৰ নীতি আৰম্ভ কৰিছিল উত্তৰ হ'ব চি নম্বৰ স্বৰ্গদেউ চুকাফা 23 নম্বৰ আহোম যুগৰ সামন্তবাদী সমাজখন ঘাইকৈ কি দুটা শ্ৰেণীত বিভক্ত আছিল উত্তৰ হ'ব চি নম্বৰ সম্ভ্ৰান্ত শ্ৰেণী আৰু অধীনস্থ প্ৰজা বা ৰায়ত 24 নম্বৰ মধ্যযুগৰ অসমৰ মহিলাসকলে কোনবোৰ কামত অংশগ্ৰহণ কৰিছিল উত্তৰ হ'ব ডি নম্বৰ যুদ্ধত অংশগ্ৰহণ কৰাৰ উপৰি ৰাজ কাৰ্যতো ভাগ লৈছিল 25 নম্বৰ বৰ্তমান বড়োসকলে ব্যৱহাৰ কৰা কি কাপোৰ মধ্যযুগৰ বড়ো কছাৰী সকলেও পৰিধান কৰিছিল উত্তৰ হ'ব চি নম্বৰ দখনা 26 নম্বৰ আজিৰ অসমীয়া সমাজত ব্যৱহৃত টঙালী হাজোতি আদি কাৰ অৱদান আছিল উত্তৰ হ'ব চি নম্বৰ বাৰভূঞাসকলৰ 27 নম্বৰ মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি কি আছিল উত্তৰ হ'ব চি নম্বৰ কৃষি 28 নম্বৰ জনজাতীয় লোকসকলৰ মাজত কি খেতিৰ প্ৰচলন আছিল উত্তৰ হ'ব বি নম্বৰ ঝুম খেতি 29 নম্বৰ আহোমৰ আমোলত ভূ সম্পত্তিৰ গৰাকী কোন আছিল উত্তৰ হ'ব বি নম্বৰ ৰজা 30 নম্বৰ কিমান পুৰাকৈ খাজনাহীন মাটিৰ প্ৰতিজন পাইকে ভোগ কৰিছিল উত্তৰ হ'ব বি নম্বৰ দুপুৰা 31 নম্বৰ মধ্যযুগত কোন দুখন ঠাইত তাঁতীসকল পেছাদাৰী শিপিনী আছিল বুলি অনুমান কৰা হয় উত্তৰ হ'ব বি নম্বৰ শুৱালকুছি আৰু বৰপেটাৰ তাঁতীকুছি 32 নম্বৰ আহোমসকলৰ কোন দেশসমূহৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল উত্তৰ হ'ব বি নম্বৰ বংগদেশ তিব্বত চীন 33 নম্বৰ মধ্যযুগৰ আদিতে কি প্ৰথাৰে ব্যৱসায় বাণিজ্য চলিছিল উত্তৰ হ'ব তোমালোকৰ বি নম্বৰ বিনিময় প্ৰথাৰে 34 নম্বৰ কছাৰীসকলৰ ৰাজধানীৰ নাম কি আছিল উত্তৰ হ'ব চি নম্বৰ ডিমাপুৰ 35 নম্বৰ কিমান শতিকাত আহোমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল সেই সময়তো কছাৰীসকলে ইটাৰ ব্যৱহাৰ কৰিছিল উত্তৰ হ'ব ডি নম্বৰ ত্ৰয়োদশ শতিকাত 36 নম্বৰ অৰুণাচল প্ৰদেশৰ নামনি অঞ্চলত অৱস্থিত মালিনী থানৰ স্থাপত্য ভাস্কৰ্য কাৰ অৱদান বুলি কোৱা হয় উত্তৰ হ'ব চি নম্বৰ চুতীয়াসকলৰ 37 নম্বৰ কোচ ৰজা নৰনাৰায়ণে নিৰ্মাণ কৰা দুটা মন্দিৰৰ নাম কি কি উত্তৰ হ'ব বি নম্বৰ কামাখ্যা দেৱীৰ মন্দিৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ 38 নম্বৰ আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল পাৰ্চী নিদৰ্শনৰ ছাপ পৰিছিল হয় এতিয়া সেই স্বৰ্গদেউ কোনজন স্বৰ্গদেউৰ দিনৰ পৰা সেই ছাপ পৰিছিল সেইটো সুধিছে উত্তৰটো হ'ব বি নম্বৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ 39 নম্বৰ কোনে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল উত্তৰ হ'ব চি নম্বৰ মাধৱ কন্দলী 40 নম্বৰ কোনে সংস্কৃত ভাষাত ৰত্নমালা ব্যাকৰণ লিখিছিল উত্তৰ হ'ব বি নম্বৰ পুৰুষোত্তম বিদ্যা বাগীশ ঠিক আছে এইখিনি আছিল আজিৰ MCQ বাকি তোমালোকৰ যদি অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ লাগে তেন্তে ডেছক্ৰিপশ্যনত লিংক আছে সেই অনুশীলনীৰ প্ৰশ্নোত্তৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক আছে গৈ পেলাই চাব পাৰা আৰু মাজে মাজে এই MCQবোৰৰ টাইপিং মিষ্টেক হৈছে কিন্তু মই কৈ দিছোঁ ক'ত টাইপিং মিষ্টেক হ'ল ক'ত অলপমান দিগদাৰ আছিল মই কৈ দিলোঁ গতিকে তোমালোকে যদি ভিডিঅ'টো ভালকৈ শুনিছা তেন্তে বুজি পালা হয় আৰু তোমালোকে MCQবোৰ ধুনীয়াকৈ কৰিব পাৰিবা তোমালোকৰ পৰীক্ষাত যি MCQ আহে চ' অলপমান বেমাৰ হৈ আছে মোৰ চ' মাতটো তোমালোকে বেয়া শুনাব পাৰা অকণমান এডজাষ্ট কৰিছা যদিও থেংক ইউ
আজি ভিডিঅ'টো ইমানখিনিতে সামৰিম আৰু লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত বাকী চেপ্টাৰবোৰ MCQ যদি লাগে মোক কমেণ্ট কৰিবা MCQ বুলি মই দিবলৈ চেষ্টা কৰিম